কৰিছে মেনি কংগ্ৰেচুলেশ্যনছ আৰু যিসকলৰ বেয়া হৈছে তেওঁলোকে কি কৰিব সেইটোৱে আজি আমি ডিছকাছ কৰিম যে কেনেকৈ আপুনি যি আহিবলগীয়া এক্সাম আছে তাৰ কাৰণে আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব আজি আমি ডিছকাছ কৰিম যে আপুনি ক'ৰ পৰা ষ্টাৰ্ট কৰিব আপোনাৰ এপ্ৰ'চটো কি হ'ব লাগে প্ৰপাৰ এটা প্লেন আমি ডিছকাছ কৰিম কেনেকৈ আপুনি প্লেনিংটো ল'ব বুকছ কি পঢ়িব ৰিচোৰ্চেছ ফ্ৰী ৰিচোৰ্চেছ ক'ৰ পৰা পঢ়িব কমপ্লিটলি ফ্ৰী আপুনি কেনেকৈ প্ৰিপাৰেশ্যন কৰিব আৰু লগতে মই যেতিয়া দিছিলোঁ বা মোৰ এক্সপিৰিয়েঞ্চ কি হয় মোৰ কিছুমান থটছ সেইখিনি মই আজি শ্বেয়াৰ কৰিম আজি আমি তাৰ বিষয়ে আলোচনা কৰিম হেল্ল' এভৰিৱান ৱেলকাম টু ডায়েডুকা এতিয়া মই ধৰি লৈছোঁ যিসকলে আপোনালোকে প্ৰিপাৰেশ্যন কৰিব বা যিসকলে ভিডিঅ'টো চাই আছে মই ধৰি লৈছোঁ যে আপোনালোকে এই এক্সামটোৰ বিষয়ে একো নাজানে আৰু মই একদম বিগিনাৰ্ছৰ পৰা মানে বেছিক ষ্টাৰ্টৰ পৰা আমি বস্তুটো আৰম্ভ কৰিম তো প্ৰথমতে আমি কি বিচাৰিম যে আমি যেতিয়া এক্সাম এটা আমি জানিম যে সেইটো এক্সাম আছে বুলি আমি সেই এক্সামটো দি পেলাই এটা চাকৰি ল'ব পাৰোঁ বুলি আমি এক্সামটোৰ বিষয়ে আমি জানিবলৈ চাম যে এক্সামটো কেনেকুৱা ষ্টেজত হয় বা এক্সাম পেটাৰ্ণটো আমি জানিবলৈ চাম তো এইটো এক্সাম আপোনালোকৰ দুটা ষ্টেজত হয় এটা হৈছে প্ৰথমে ৰিটেন হ'ব তাৰপিছত স্কিল টেষ্ট হ'ব নহ'লে আপোনালোকৰ ইণ্টাৰভিউ হ'ব ড্ৰাইভাৰ ক্ষেত্ৰতো ৰিটেন হ'ব হয়নে তো তাৰপিছত আপুনি ড্ৰাইভিং টেষ্ট হ'ব তো এতিয়া এই দুটা ষ্টেজতে আপোনালোকৰ যিটো মাৰ্কছ যে কোনোবা এটা কুৱেশ্যনত কিমান মাৰ্কছ থাকিব বা টোটেল কুৱেশ্যন পেপাৰখনত কিমান মাৰ্কছ থাকিব সেইটো বেলেগ বেলেগ হ'ব পাৰে যেনেকৈ আমি যোৱাবাৰ যিটো আছিলে বা এইবাৰ যিটো হৈ গ'ল সেইটোৰ লগত আমি ভৱিষ্যতে যে আকৌ সেইটোৱে হ'ব সেইটো আমি মানি চলিব নোৱাৰোঁ কিন্তু আমাক মাৰ্কছটোৰ প্ৰয়োজন নাই আমাক বা টোটেল নাম্বাৰ অফ কুৱেশ্যনছ যিমান আহিব সেইটো আমাক প্ৰয়োজন নাই 100টা আহিব বা 150টা আহিব সেইটো আমাক মেটাৰ নকৰে আৰু সেই হিচাপত আমাক টাইমটো দিবই তো আমাৰ সেইটোৰ লগত আমাৰ মেটাৰ নাই যে আমাৰ কিমান মাৰ্কছ থাকিব আৰু কিমান কুৱেশ্যন থাকিব আমি গম পালোঁ যে এক্সামটো দুটা ষ্টেজত হয় এটা হৈছে ৰিটেন আৰু এইটো হৈছে স্কিল টেষ্ট বা আমি ইণ্টাৰভিউ হ'ব পাৰে আপোনালোকৰ নেক্সটটো আমি হৈছে যে আমি তাৰপিছত আমি কি কৰিম যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি চাম তাৰপিছত আমি চিলেবাছখন চাম ছাপ'জ আমি প্ৰথমে চিলেবাছখন চালোঁ আপোনালোকৰ চিলেবাছখনত কি আছে ছাপ'জ ছ'চিয়েল ষ্টাডিজ বুলি কেতিয়াবা থাকিব পাৰে বা জেনেৰেল ছায়েন্স থাকিব পাৰে জেনেৰেল মেথমেটিক্স থাকিব পাৰে এপ্টিটিউড ৰিজনিং জিকে তাৰপিছত বা কাৰেণ্ট এফেয়াৰ্ছ থাকিব পাৰে বা ৰিজনিং থাকিব পাৰে মেইনলি আপোনালোকৰ গোটেইকেইটা তিনিটা এক্সাম কম্বাইন মই কৈছোঁ ড্ৰাইভাৰ হৈ গ'ল গ্ৰেড 4 হৈ গ'ল বা আপোনালোকৰ গ্ৰেড 3 হায়াৰ ছেকেণ্ডেৰী হৈ গ'ল বা গ্ৰেজুৱেশ্যন উইথ কম্পিউটাৰ উইদাউট কম্পিউটাৰ গোটেইকেইটাক সামৰি পেলাই মই কৈছোঁ যে আপোনালোকৰ যিখন চিলেবাছ সেই চিলেবাছখন একেই হয় আমি একেই এক্সাম দিব লাগে একেটাই পঢ়িব লাগে জাষ্ট অকণমান আপোনাৰ কুৱেশ্যনৰ অকণমান হাৰ্ডনেছটো অলপ কম ওপৰ হ'ব পাৰে চ' সেইটো কাৰণে আমি এইখিনি আমি পঢ়িবই লাগিব চবেই পঢ়িব লাগিব কেতিয়াবা আপোনালোকৰ যেতিয়া আপোনাৰ ভৱিষ্যতে যিখন ছাপ'জ নটিফিকেশ্যন ওলাইছে বা চিলেবাছখন আপোনাৰ গভৰ্ণমেণ্টৰ অফিচিয়েল চিলেবাছ দিছে তাত আপোনালোকৰ ছ'চিয়েল ষ্টাডিজ বুলি নাথাকিবও পাৰে যে ছাপ'জ জেনেৰেল নলেজ বুলি দিলেও সেই ছ'চিয়েল ষ্টাডিজটো তাতে সোমাব কিন্তু কেতিয়াবা আমাক ছ'চিয়েল ষ্টাডিজ বুলি লিখি দিয়ে ঠিক আছে বা জেনেৰেল মেথমেটিক্স বুলি নিলিখিও তেওঁলোকে এপ্টিটিউড বুলিও লিখিব পাৰে তো সেইটো আমাৰ মেটাৰ নকৰে আল্টিমেটলি আমি আছাম গভৰ্ণমেণ্ট এক্সাম দিবলৈ হ'লে আমি এনিথিং আণ্ডাৰ দ্য স্কাই তাৰমানে যিমান যি আছে আমি সকলোৱে পঢ়িব লাগে তাৰপিছত এতিয়া আমি চাম যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি এতিয়া গম পাব লাগিব যে এক্সামটোত কোনোবা এটা এক্সামত বা সেই এক্সামটোৰ স্পেচিফিক এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকনো আহে বা কোনটো টপিকৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে ছাপ'জ মই এতিয়া ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছোঁ যে ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা কোনটো টপিকৰ ওপৰত বেছি কুৱেশ্যন আহিব পাৰে তাৰ পৰা ইম্পৰ্টেণ্ট টপিকছ কোনবিলাক আমি সেইটো কেনেকৈ গম পাম আমি গম পাম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰি এতিয়া মই এডিআৰি যি আমাৰ আগতে হৈ গৈছিলে প্ৰথমটো এডিআৰি তাৰে মই এনালাইচিছ কৰি থৈছোঁ যে গ্ৰেড 3 কিমান আহিছিলে গ্ৰেড 4 কোনটো টপিক কিমান আহিছিলে মই সেইটো কৰি থৈছোঁ আপোনালোকে সেইটো চাব পাৰে তাৰ উপৰিও যে আপোনালোকে নিজেও কুৱেশ্যন পেপাৰখন আপোনালোকে চাব পাৰে সেই কুৱেশ্যন পেপাৰখন আপুনি কি গম পাব এনেকুৱা নহয় যে সেই কুৱেশ্যন পেপাৰখন যি আহিছে নেক্সট আকৌ সেইটোৱে আহিব বা সেইটো টপিকৰ ৰিলেটেডে আহিব কিন্তু কুৱেশ্যনটো কেনেকুৱা ধৰণে আহিছে সেইটো আপুনি গম পাব জাষ্ট এটা আইডিয়া গম পাব যে কুৱেশ্যন কেনেকুৱা ধৰণৰ আহিব পাৰে তাৰপিছত আপুনি চাব যে বেলেগ এক্সামৰ কুৱেশ্যন পেপাৰ আপুনি চাব পাৰে ছাপ'জ আপুনি বেলেগ যিকোনো এক্সাম আছাম গভৰ্ণমেণ্টৰ এক্সামৰ মানে আণ্ডাৰত যিমানখিনি এক্সাম হৈছে কম্পিটিটিভ এক্সাম আপুনি তাৰ কোনোবা এখন কুৱেশ্যন পেপাৰ লৈ পেলাই আপুনি ছল্ভ কৰিব পাৰে তাৰ পৰা আপোনালোকৰ যিটো বেছিক আইডিয়া সেইটো আপোনালোকৰ ডেভেলপ হ'ব আপুনি দেখিলেই গম পাব যে কোনটো টপিক বা কোনটো কুৱেশ্যন এক্সামত আহিব পাৰে আৰু এক্সামত আহিব নোৱাৰে তো আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বেছিকেলি সেইকাৰণে চাওঁ মানুহে কয় যে আপুনি যিমানে এক্সাম দি থাকক আপোনাৰ কি হয় এক্সপিৰিয়েঞ্চ হয় তাৰ মিনিংটো কি হয় যে আপুনি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে সেইটো আপুনি এক্সামবিলাক দি থাকিলে আপুনি গম পাই থাকে এতিয়া এই বস্তুটো আছিলে আমাৰ ৱেৰ টু ষ্টাৰ্ট যে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম এই যিমানখিনি মই এতিয়ালৈকে আপোনালোকক ক'লোঁ যে আমি প্ৰথমে এক্সাম পেটাৰ্ণ চালোঁ তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চিলেবাছ এনালাইচিছ চালোঁ তো এই গোটেইখিনি হৈছে আমি ক'ৰ পৰা ষ্টাৰ্ট কৰিম আমি তাৰ পৰা আমাৰ প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰিম আপোনালোকক যিমান সময় লাগে আপোনালোকে লওক মেক্সিমাম সময় এসপ্তাহ লওক দুসপ্তাহ লওক কিন্তু এই বস্তুখিনি ধুনীয়াকৈ আপুনি সেই দুসপ্তাহত বা এসপ্তাহত আপুনি বুজি লওক নেক্সট থিংটো হৈছে আমি যে কি পঢ়িম আমি হোৱাট টু ষ্টাডি আমি চিলেবাছ গম পালোঁ আমি এতিয়া কি পঢ়িম বা আমি মেইনলি ক'ৰ পৰা পঢ়িম
তো মেইনলি মই এই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে ফ্ৰী ৰিচোৰ্চেছ য'ৰ পৰা আপুনি ল'ব পাৰে প্ৰথমটো হৈছে আমি কিতাপ ল'ব লাগিব এইটো বাৰু ফ্ৰী নহয় কিন্তু আপুনি কিনিব পাৰে তো এইটোতো আমি কিনিবই লাগিব অবভিয়াছলি তো আমি বুকছ যিখিনি মই আপোনালোকক ৰেকমেণ্ড কৰিছোঁ সেইখিনি মই আগতেও আপোনালোকক কৈছোঁ মোৰ ৰেকমেণ্ডেশ্যন একেখিনিয়ে থাকিব কাৰণ সেইখিনিয়ে মই ইনাফ বুলি ভাবোঁ বৰ্তমানলৈকে আৰু আপোনালোকে লোচেন জিকে পঢ়িব পাৰে আছাম ইয়েৰবুক পঢ়িব পাৰে আছাম ইয়েৰবুক কোনোবা এখন চাই ল'ব যোনখনি আপোনালোকে ভাল পায় আৰু যোনখনৰ ভুল অকণমান কমকৈ আছে বা আপোনালোকে চৈলেণ্ট ভইচও থাকিব পাৰে আছাম ৰিলেটেড লোচেন জিকেখন ইণ্ডিয়ানৰ কাৰণে আপোনালোক পাৰফেক্ট আৰু বাকী কাৰেণ্ট এফেয়াৰ্ছটো আমিতো ভিডিঅ'ত আপলোড কৰিয়ে থাকোঁ ইউটিউবতো এইবিলাক পাই যাব তো মেথছ আৰু ৰিজনিঙৰ কাৰণে আপোনালোকৰ মেথছৰ যিখন এপ্টিটিউড বুক আছে আপুনি সেইখন কিনিব পাৰে এৰিথমেটিকৰ বুক এখন আছে এৰিহাণ্টৰ চৰি তো সেইখন মই লিংকটো আপোনালোক গোটেই চব যিমানবিলাক মই ভিডিঅ'জ ক'ম বুকছ ক'ম চবৰে লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম নেক্সটটো হৈছে ৰিজনিঙৰ এছাণ্ডৰ বুক এখন আছে আপোনালোকে সেইখন ল'ব পাৰে তাৰপিছত বাকী যিখিনি মই ইউটিউব এতিয়া কিতাপখিনিতো ইমানেই আছে আৰু ইউটিউবখিনি আমি অলপ এড অন কৰিব লাগিব ইউটিউবৰ অনলাইন ৰিচোৰ্চেছ কিছুমান আছে মই কমপ্লিট ভিডিঅ' এটা বনাইছিলোঁ তাৰ ওপৰত মই আপোনালোকক সেইটো অলৰেডি দিয়া আছে আপলোড কৰা আছে মই সেইখন প্লে'লিষ্টখনো দি দিম গোটেইখিনি এতিয়া চব ৰিজনিঙৰ এখন প্লে'লিষ্ট আছে ৱাইফাই ষ্টাডি সেইখন মই দি দিম আপোনালোকক ৰিজনিঙৰ আৰু এখন প্লে'লিষ্ট আছে আড্ডা 247ৰ এখন প্লে'লিষ্ট আছে মই সেইটো দি দিম শান্তনু শুক্লা বুলি এজন ছাৰ আছে তেখেতৰ এখন প্লে'লিষ্ট আছে মেইনলি এইখিনি আপোনালোকে চাই ল'ব যে কোনজনৰ পৰা আপুনি বুজি পাইছে আৰু সেইখন প্লে'লিষ্ট আপুনি চাব তাত গোটেইখিনি টপিক আছে তাৰপিছত আপোনালোকৰ মেথছ আছে ব্ৰেইন কম্পিটিশ্যন বুলি এটা মেথছ মেগনেট আছে তাৰপিছত আপোনালোকৰ কনষ্টেণ্ট গাইডৰ মেথছৰ প্লে'লিষ্ট এখন আছে ইংলিছৰ ৱাইফাই ষ্টাডি সঞ্জীৱ কুমাৰৰ আছে তাৰপিছত মেইনলি চেনেলকেইটা সেইকেইটা ৱাইফাই ষ্টাডি দেন কনষ্টেণ্ট গাইড বুলি এজন আছে যিজনে বেংকিঙৰ ছেক্টৰত মেইনলি পঢ়ায় আড্ডা 247 আছে আড্ডা 247ৰ কিছুমান আগৰখিনি ভাল তো তাৰপিছত বাকী ময়ো কিছুমান পঢ়াই থৈছোঁ সেইখিনি হৈছে আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰী আপোনালোকে প্লে'লিষ্টখন পাব তাৰপিছত ছেবা বুকছৰ প্লে'লিষ্টখন পাব মই কমপ্লিট পঢ়াই থৈছোঁ কনচেপচুৱেল তাৰপিছত হিষ্ট্ৰী আছাম হিষ্ট্ৰী মই পঢ়াই থৈছোঁ ফেয়াৰ্ছ এণ্ড ফেষ্টিভেল পঢ়াই থৈছোঁ টেম্পলছ পঢ়াই থৈছোঁ আৰ্ট এণ্ড কালচাৰ পঢ়াই থৈছোঁ পাৰ্চাম ক্লাছেছ বুলি এটা চেনেল আছে তাৰ পৰা আপোনালোকে চাব গোটেই প্লে'লিষ্ট মই য'ৰ পৰা পঢ়িব কমপ্লিট প্লে'লিষ্টখন মই এনেকৈ আপোনালোকক দি দিম সেইটো টেনশ্যন ল'ব নালাগে নেক্সটটো হৈছে আমি এতিয়া চাওঁ জেনেৰেল নলেজৰো আছে আপোনালোকৰ মই পলিটি কমপ্লিট পঢ়াই থৈছোঁ তাৰ বাহিৰে বেলেগ পঢ়িব প্ৰয়োজন নাই নেশ্যনেল পাৰ্ক পঢ়াই থৈছোঁ মই তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ হৈ গ'ল কাৰেণ্ট এফেয়াৰ্ছটো মই আপোনালোকক ভিডিঅ' দি থাকিম তাৰপিছত আৰু পাৰ্চাম ক্লাছেছ ষ্টেটিক জিকে তাৰ পৰা আপোনালোকে কৰি ল'ব এতিয়া কথা হ'ল কি গোটেইখিনি টপিক আপোনালোকে এখন শ্বীটত লিখি ল'ব তাৰপিছত আৰু সেইখিনি আপোনালোকে তাৰপিছত আপুনি ক'ৰ পৰা পঢ়িছে সেইটো আপোনালোকে ইয়াৰ পৰা মেনশ্যন মানে ইয়াৰ পৰা লিখি যাব তো সেইটোৱে নেক্সট টপিকটো সেইটোৱে মই ডিছকাছ কৰিম বুলি ভাবিছিলোঁ যে সেইটো হৈছে আপুনি হাউ টু ষ্টাডি প্লেনিং এণ্ড ষ্ট্ৰেটেজি কেনেকৈ আপুনি প্লেনিং কৰিব কেনেকৈ আপুনি ষ্ট্ৰেটেজি বনাব তাৰ কাৰণে মই এখন আপোনালোকক প্লেনাৰ এখন কেনেকৈ বনাই মই সেইটো আপোনালোকক দেখাইছিলোঁ মানে আপোনালোকক মই ভিডিঅ' এটা আপলোড কৰা আছিলে যে আপোনালোকে কেনেকৈ একচুৱেলি প্লেনাৰ এখন বনাব লাগে এইখন প্লেনাৰ আপোনালোকে হয়তো পাইছে এই প্লেনাৰখন এতিয়া ইয়াতে আপোনালোকৰ চাওক মই দিয়াই আছে যে কেনেকৈ আপোনালোকে গোটেই দিনটো বা 365 ডেইজ তাৰমানে এবছৰৰ কাৰণে এখন প্লেনাৰখন আছিলে যে আপুনি কেনেকৈ আপুনি গোটেই দিনটোৰ কাৰণে প্লেনাৰখন বনাব প্ৰথম 3 মাহটো আপুনি বেছিকখিনি ডেভেলপ কৰিব আৰু টাইম ৱাইজো এইখিনি লিখা আছে এইখন মই অলৰেডি টেলিগ্ৰামত চেনেলত দিয়া আছে এইখন আপোনালোকে ডাউনলোড কৰি ল'ব ঠিক আছে ইয়াৰ পৰা আপোনালোকে নিজৰ হিচাপত আপোনালোকে মানে কাষ্টমাইজ কৰি ল'ব পাৰিব অলপ সিফাল কৰি ল'ব পাৰিব আপোনালোকৰ সুবিধা অনুযায়ী নেক্সট আমি 4 পৰা 6 মাহত আমি প্ৰব্লেম ছল্ভ কৰিম 7 পৰা 9 মাহ প্ৰেক্টিছ এণ্ড এনালাইচিছ তাৰপিছত আমি ফাইনেল প্ৰিপেৰেশ্যন কৰিম চ' এইখন মই কমপ্লিট ডিছকাছ অলৰেডি কৰি থোৱা আছে মই আকৌ ইয়াত নকওঁ আপোনালোকক মই জাষ্ট এইখনৰ যিটো ভিডিঅ'টো মই লিংক দি দিম আৰু ডেছক্ৰিপশ্যনত আৰু ইয়াৰ যিটো আপোনালোকৰ PDF সেই PDFটো আপোনালোকে টেলিগ্ৰাম চেনেল অলৰেডি দিয়া আছে তো এইখিনি আছিলে মেইনলি আমি কেনেকৈ প্ৰিপেৰেশ্যন কৰিম তাৰ উপৰিও আপোনালোকে এইখন আপোনালোকে বনালে ছাপ'জ এইখন বনোৱাৰ উপৰিও অকল এখন বনালেই নহ'ব আপোনালোকে এইখনত ষ্টিক থাকিব লাগিব তাৰ মিনিংটো হৈছে যে এনেকুৱা নহয় যে আপুনি আজি এখন বনাইছে আৰু কাইলৈ এখন বনাইছে আপুনি সেইখনত ষ্টিক থাকিব পৰা নাই হয়নে তেনেকুৱা হ'লে নহ'ব আপুনি যিখন বনাইছে সেইখন আপুনি এনিহাও আপুনি সেইখনে পঢ়িব ঠিক আছে ঠিক তেনেকৈ এখন কিতাপৰ লগতো আমাৰ তেনেকুৱা হয় ছাপ'জ কোনোবা এখন কিতাপ যদি আপুনি পঢ়ি আছে আৰু আপোনাৰ ভাল লগা নাই কিতাপখন অবভিয়াছলি সেইটো সাধাৰণ কথা যে আপোনাৰ ভাল নালাগিব পাৰে আপুনি সেইখন কিতাপখন এৰি থৈ আপুনি গুচি নাযাব সেইখন পঢ়ি থাকক যেতিয়া আপুনি এবাৰ পঢ়ি শেষ কৰি দিব তেতিয়া আপোনাৰ ভাল লাগিব নেক্সট টাইম যেতিয়া আপুনি আকৌ পঢ়িব আৰু ডিফাৰেণ্ট ষ্টাডি টেকনিক্স আপুনি ল'ব পাৰে যে আপুনি বেলেগ ষ্টাডি টেকনিক্স আপুনি এপ্লাই কৰিছে যেনেকৈ মই কৈছিলোঁ যে পম'ডৰ টেকনিক যে আপুনি ছাপ'জ 20 মিনিট পঢ়িলে বা আধা ঘণ্টা পঢ়িলে 5 মিনিট ৰেষ্ট ল'লে আকৌ আধা ঘণ্টা পঢ়িলে 5 মিনিট ৰেষ্ট ল'লে তেনেকুৱা টেকনিকবিলাক আপোনালোকে ল'ব পাৰে আৰু এনেকুৱা কথাটো এনেকুৱা যে এইবিলাক টেকনিক কিয় দৰকাৰ হয় কাৰণ চবৰে যিটো কনচেনট্ৰেশ্যন এনাৰ্জি বা চবেই একেটা ছেম এনাৰ্জিত কনচেনট্ৰেট কৰিব নোৱাৰিব পাৰিছে চবৰে ফ'কাছটো একেই নহয় তো সেইটো কাৰণে আমি বেলেগ ষ্ট্ৰেটেজি বা বেলেগ টেকনিক আমি এপ্লাই কৰিব লাগে এতিয়া মেইনলি আৰু কিছুমান কাম আপোনালোকে কৰিব পাৰে যিটোৱে আপোনালোকৰ প্ৰডাক্টিভিটিটো আপোনালোকৰ অলপ ইম্প্ৰুভ কৰিব ঠিক আছে
নেক্সটটো হৈছে লাষ্টলি আমি এইখিনি ডিছকাছ কৰিলোঁ যে কেনেকৈ ষ্টাৰ্ট কৰিম আৰু কি পঢ়িম আৰু কেনেকৈ আমি পঢ়িম সেইখিনি আমি ষ্টাৰ্ট কৰিলোঁ ক'ৰ পৰা ষ্টাৰ্ট কৰিম সেই গোটেইখিনি মই আপোনালোকক ক'লোঁ ইয়াৰ ৰিলেটেড যিমানখিনি ভিডিঅ'জ ডকুমেণ্টছ যিমানখিনি আছে চব মই ডেছক্ৰিপশ্যনত দি দিম এতিয়া লাষ্টলি মই মোৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে ক'ব বিচাৰিছোঁ যে মোৰ থটছ কি ইয়াৰ ওপৰত চ' আপোনালোকে চাওক প্ৰথম কামটো আপোনালোকৰ হ'ল যে আপোনালোকে য'ৰ পৰাই নহওক আপোনালোকে ষ্টাৰ্টটো কৰক যিকোনো কামেই আপুনি জাষ্ট ষ্টাৰ্ট কৰিব লাগে তাৰপিছত যেতিয়া আপুনি ষ্টাৰ্ট কৰি গৈ থাকিব যে কয় যে কোনোবা এটা কাম 21 দিন কৰিলে সেই কামটো আপোনালোকৰ হেবিটত আহি যায় ঠিক তেনেকৈ আপুনি এইটো বস্তু ষ্টাৰ্ট কৰক এনেকুৱা নহয় যে আপুনি আছাম হিষ্ট্ৰীৰ পৰা প্ৰথম পঢ়িব লাগিব এনেকুৱা নহয় যে আপুনি মেথছৰ পৰাই প্ৰথম কৰিব লাগিব যি মন যায় আপোনাৰ যোনটো ছাবজেক্ট পঢ়ি ভাল লাগে আপুনি তাৰ পৰা জাষ্ট ষ্টাৰ্ট কৰক আমাৰ ওচৰত বৰ্তমান টাইম আছে ঠিক আছে নেক্সট থিংটো হ'ল যে আপুনি এনেকুৱা নহয় যে MCQ কৰি গৈছে ইউটিউবত সেইটো কাম নকৰিব মোৰ টেকনিক সেইটো কেতিয়াও হ'ব নোৱাৰে আৰু প্ৰথমে আমি সদায় কনচেপ্ট বিল্ড কৰিম আপোনালোকে জাষ্ট প্ৰথমে ফ'কাছ কৰক কনচেপ্টটো বিল্ড কৰাত কনচেপ্ট মানে হৈছে যে কোনোবা এটা বস্তু কিয় হ'ল কেনেকৈ হ'ল সেই বস্তুটো বুজিবলৈ আপোনালোকে চেষ্টা কৰক নেক্সট থিংটো হৈছে যে আপুনি এইটো চাব যে আপুনি আজি পঢ়িছে আৰু কাইলৈ পঢ়িছে নে নাই যে আপুনি মানে মেইনলি কনচিষ্টেঞ্চিটো আমাক লাগে আৰু কনচিষ্টেঞ্চি মানে হৈছে যে আপুনি ডেইলি পঢ়ক লাগিলে আপুনি কাইলৈ আপোনাৰ কিবা কাম আছে কিন্তু আপুনি আধা ঘণ্টাৰ কাৰণে হ'লেও কাইলৈ আপুনি পঢ়ক লাগিলে আপুনি সেই কামটো কৰিব কিন্তু আধা ঘণ্টাৰ কাৰণে আপুনি পঢ়িহে কৰিব সেই বস্তুটো যেতিয়া আপুনি কৰিব চাব আপোনালোকৰ ফ'কাছ কনচেনট্ৰেশ্যন চব ইনক্ৰিজ হৈছে চ' এইখিনি আজি মোৰ ডিছকাছ কৰিবলগীয়া আছিলে আৰু যদি ইয়াৰ ওপৰত গোটেই বস্তুখিনিৰ ওপৰত যদি প্ৰচেছটোৰ ওপৰত কিবা যদি ডাউট থাকে আপোনালোকে কমেণ্ট ছেকশ্যন জনাব পাৰে আই হোপ আমি আজি যি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পালে আৰু আমি নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ